কিয় বাৰে বাৰে ভাৰতীয় বিমানত দেখা দিছে কাৰিকৰী বিজুতি আকাশ মাৰ্গত বিমান নিয়ন্ত্ৰণত বাধাৰ সৃষ্টি হৈছে নেকি এয়া ভাৰতৰ অসামৰিক বিমান পৰিবহণ বিভাগৰ ব্যৰ্থতা নেকি বৰ্তমান সময়ত ভাৰতৰ বিমান যাত্ৰীসকলৰ মাজত এক চিন্তাই বাহ লৈছে সৌহিদিনা আহমেদাবাদৰ বিমান দুৰ্ঘটনাত 240তকৈও অধিক লোকে প্ৰাণ হেৰুৱাৰ পাছত ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীসকলৰ মাজত শংকাৰ সৃষ্টি হৈছে কেইটামান দিনৰ আগত উত্তৰাখণ্ডৰ কেদাৰনাথলৈ যোৱা যাত্ৰীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় তাৰ মাজতেই কলকাতাত এয়াৰ ইণ্ডিয়াৰ অন্য এখন বিমান যান্ত্ৰিক বিজুতিৰ বাবে স্থগিত ৰাখিব লগা হয় সান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানৰ এটা ইঞ্জিনত কাৰিকৰীভাৱে বাধাৰ সৃষ্টি হোৱাত যাত্ৰীসকলক বিমানৰ পৰা নমাবলগীয়া হয় ইফালে মঙ্গলবাৰৰ দিনটোতেই এয়াৰ ইণ্ডিয়াৰ মুঠ 7খনকৈ আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে কিন্তু ভাৰত চৰকাৰৰ বৃহৎ অসামৰিক বিমান পৰিবহণ বিভাগ এটা থকাৰ পাছত কিয় এনেবোৰ সমস্যাই দেখা দিছে তাক লৈহে সৃষ্টি হৈছে প্ৰশ্ন বিমান পৰিবহণৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ঘৰুৱা বিমান পৰিবহণৰ বজাৰৰ তৃতীয় বৃহত্তম অসামৰিক বিমান বজাৰ হিচাপে পৰিগণিত হৈছে ভাৰত 2024 চনৰ বিত্তীয় বৰ্ষত ভাৰতত 30.6 কোটি ঘৰুৱা যাত্ৰীকে ধৰি 37.6 কোটি বিমান যাত্ৰী আছিল আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰী পৰিবহণৰ দ্বাৰা সৰ্ববৃহৎ বিমান সংস্থা হিচাপে পৰিগণিত হৈছিল এয়াৰ ইণ্ডিয়া এয়াৰ ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় যাত্ৰীৰ সংখ্যা মুঠ যাত্ৰীৰ 23.6% আছিল তেনে এক বিমান সংস্থাৰ বিমান দুৰ্ঘটনাই 240 জনতকৈও অধিক লোকৰ প্ৰাণ লোৱাটো সঁচাকৈয়ে চিন্তনীয় ভাৰতত মুঠ 800খনতকৈ অধিক যাত্ৰীবাহী বিমান আছে প্ৰায় 800খন বৃহৎ বাণিজ্যিক বিমান আছে সমান্তৰালকৈ আছে 151তকৈ অধিক ব্যক্তিগত বিমান লগতে আছে বায়ুসেনাৰ 17শৰো অধিক বিমান এই প্ৰায়বোৰ বিমানৰ উৰণৰ বিভিন্ন দিশ চোৱাচিতাৰ দায়িত্বত থাকে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ বিভাগ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় চমুকৈ MOCA হৈছে অসামৰিক বিমান পৰিবহণৰ বিকাশ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যসূচী প্ৰণয়ন অসামৰিক বিমান পৰিবহণৰ শৃংখলাবদ্ধ বৃদ্ধি আৰু সম্প্ৰসাৰণৰ বাবে আঁচনি ৰূপায়ণৰ বাবে দায়বদ্ধ এক মন্ত্ৰালয় বিমানবন্দৰৰ সুবিধা বিমান পৰিবহণ সেৱা আৰু বিমানযোগে যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াই নিয়াৰ তদাৰক কৰালৈকে সকলো দিশ চোৱাচিতা কৰে এই মন্ত্ৰালয়ে ইফালে ভাৰত চৰকাৰে 2016 চনৰ 15 জুনত প্ৰকাশ কৰা ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ নীতিত আঞ্চলিক সংযোগ সুৰক্ষা বিমান পৰিবহণ পৰিচালনা আন্তঃৰাষ্ট্ৰীয় পৰিচালনা দ্বিপাক্ষিক যাতায়াতৰ অধিকাৰ বিত্তীয় সহায় ৰক্ষণাবেক্ষণ মেৰামতি আৰু অভাৰঅল এৰোনটিকেল মেক ইন ইণ্ডিয়া আদি অন্তৰ্ভুক্ত কৰা হয় ভাৰতত প্ৰতিদিনে গড়ে 3161খন বিমান চলাচল কৰে এইসমূহ বিমানৰ অৱস্থান আকাশ মাৰ্গত বিমান পৰিবহণ নিয়ন্ত্ৰণৰ কৰ্মচাৰীসকলে ৰাডাৰৰ দ্বাৰা নিৰীক্ষণ কৰে আৰু পাইলটসকলৰ সৈতে বিশেষ মাধ্যমেৰে যোগাযোগ কৰে সংঘৰ্ষ ৰোধ কৰিবলৈ ATC অৰ্থাৎ এয়াৰ ট্ৰেফিক কণ্ট্ৰলিঙে যাতায়াত পৃথকীকৰণ নিয়ম বলবৎ কৰে যিয়ে প্ৰতিখন বিমানে সকলো সময়তে নিজৰ চাৰিওফালে ন্যূনতম পৰিমাণৰ খালী ঠাই ৰখাটো নিশ্চিত কৰে ATCয়ে আকাশমাৰ্গৰ ভিতৰত চলি থকা সকলো ব্যক্তিগত সামৰিক আৰু বাণিজ্যিক বিমানক সেৱা প্ৰদান কৰে কেৱল সামৰিক বিমানেই নহয় বিমানৰ ধৰণ আৰু আকাশমাৰ্গৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি ATCয়ে নিৰ্দেশনা জাৰি কৰে আৰু সেই নিৰ্দেশনা মানি পাইলটসকলে বিমান নিয়ন্ত্ৰণ কৰে আৰু এনেকৈ চলে বিমান যাতায়াত কিন্তু সঘনে সংঘটিত হোৱা বিমান দুৰ্ঘটনা বা বিমানৰ কাৰিকৰী বিজুতিৰ পাছতেই সততে বিভিন্ন মহলত সৃষ্টি হৈছে বহু প্ৰশ্ন আকাশ মাৰ্গত বিমানৰ অৱস্থান নিয়ন্ত্ৰণত অসুবিধাৰ সৃষ্টি হৈছে নেকি
বিমান পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন দিশ চোৱাচিতা কৰা কৰ্মচাৰীসকলৰ গাফিলতি বা কৰ্মচাৰীৰ অভাৱে বাৰে বাৰে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে নেকি? যদি এনেবোৰ সমস্যাৰ সৃষ্টি হৈছে তেনেহলে এই দিশসমূহত ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ বিভাগে অধিক গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।